মন্দিৰে আজি আদি দেউতাকৰ কোম্পানীটো নিজৰ নামত কৰি ল'লে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে কলিতা আদি দেউতাকৰ ওচৰলৈ আহিছিলে আৰু আদি দেউতাকৰ ওচৰলৈ আহি হাজৰিকাই যে সিহঁতৰ লগত কৰা ডিলটো কেঞ্চেল কৰিছে সেই কথাটো আদি দেউতাকৰ আগত কোৱাত আদি দেউতাকে সেইটোতো মোক ক'ব নালাগে, মই সেইটো জানোৱে হাজৰিকাই যে সেইটো কেঞ্চেল কৰিব, ইমান ধুনীয়াকৈ ডিলটো আগবাঢ়িছিল, এই আদি আৰু অদিতিয়ে মোৰ সকলোবোৰ শেষ কৰি দিলে বুলি কলিতাৰ আগত কৈছিলে। আৰু তেতিয়া কলিতাই মই জনাততো আপুনি সত্যক কেতিয়াও ক্ষমা কৰি নিদিয়ে, তথাপিতো অদিতিক আপুনি কিয় ঘৰৰ পৰা খেদিব পৰা নাই বুলি আদি দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদি দেউতাকে মই অদিতিক ঘৰ ৰাখি অদিতিৰ লগত কি ষড়যন্ত্ৰ কৰিবলৈ গৈ আছো তুমি সেইটো কল্পনাই কৰিব নোৱাৰা বুলি কলিতাৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিখনতে দেখিবলৈ পাব আদি দেউতাকে হাজৰিকাই যে অনাবিলৰ লগত লগ হৈছে আৰু অনাবিলে যে এতিয়া আশ্ৰমৰ মাটিখিনি লৈ তাতে যে প্ৰাইভেট হস্পিটেল খুলিব সেই কথাটো গম পায় আদি দেউতাকৰ বহুত খং উঠিব আৰু আদি দেউতাকে এইটো কেতিয়াও হ'বই নোৱাৰে, সেই মাটিখিনি যেনেকে নহওক ময়ে পাব লাগিব বুলি আদি দেউতাকে চিন্তা কৰিব। এতিয়া বাৰু আদি দেউতাকে অনাবিলৰ পৰা সেই মাটিখিনি হাতত আনিব পাৰিব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডটিত মন্দিৰে খুৰীয়েকক কলিতা এতিয়া মোৰ হাতত সকলোবোৰ ডকুমেণ্ট মোক কলিতাই যোগান ধৰিছে, এনেকৈয়ে মই এতিয়া অগ্ৰিয়ত ভাগৱতী কোম্পানীটো মোৰ নিজৰ নামলৈ আনিম আৰু এনেকৈয়ে মই মোৰ প্ৰতিশোধ পূৰণ কৰিম বুলি খুৰীয়েকৰ আগত ক'ব। এতিয়া বাৰু মন্দিৰা আৰু কলিতা লগ লাগি অগ্ৰিয়ত ভাগৱতীক ধ্বংস কৰিব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।